এখন 10 লাখ টকীয়া বিশেষ পকী দেৱাল। দেৱালখনৰ নিৰ্মাণৰ ৰেহৰূপ দেখিলে আচৰিত হ'ব আপুনিও। সোণাপুৰৰ তিৱা স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিত সংঘটিত হৈছে এই ঘটনা। কাৰ্যবাহী সদস্য জবা ইংতিৰ বিৰুদ্ধে অভিযোগৰ আঙুলি। সোণাপুৰৰ নাজিৰাখাটত তিৱা স্বায়ত্ত পৰিষদৰ পুঁজিৰে নিৰ্মিত এই পকী দেৱাল নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ। ছাত্ৰ সন্থাৰ এটি দলে তথ্যসহ সৰজমিন তদন্ত কৰি পোহৰলৈ আনিলে এই বিয়াগুম কেলেংকাৰীৰ কথা। প্ৰাককলন অনুসৰি 124 মিটাৰ পকী দেৱাল নিৰ্মাণ কৰিব লাগে যদিও প্ৰায় 65 মিটাৰ কাম কৰিয়ে সমগ্ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ। আনহাতে কোনো কাম সম্পূৰ্ণ নকৰাকৈয়ে ফলক লগাই দায়িত্ব সামৰিলে ডিমৰীয়াৰ সোণাপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য জবা ইংতিয়ে। এতিয়াও ভগাচিগা হৈ পৰি ৰৈছে এই পকী দেৱালখন। মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰে ডিমৰীয়াৰ 6 পৰিষদীয় সমষ্টিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি দুৰ্নীতিক উদগনি যোগোৱাৰ অভিযোগ উঠিছে। সমগ্ৰ বিষয় সন্দৰ্ভত সংগঠনটোৱে তদন্তৰ দাবী জনোৱাৰ লগতে সকলোতে তিৱা স্বায়ত্ত পৰিষদৰ পুঁজিসমূহ এনেদৰে একাংশ নেতাই আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চাওক দেই, তিৱা স্বায়ত্ত পৰিষদখন 1995ত গঠন হৈছে আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচন হৈছে 2010 চনত, কিন্তু কামৰূপৰ 6টা সমষ্টিত ইলেকশ্যন নহ'ল। ইয়াৰ মানুহখিনিয়ে ইয়াত বসবাস কৰা তিৱা হওক, কাৰ্বি হওক, বড়ো হওক, অন্যান্য জাতি জনগোষ্ঠী সকলোৱে মিলি কামৰূপতো নিৰ্বাচন হ'ব লাগে বুলি তেওঁলোকে হাইকোৰ্ট কৰিলে। হাইকোৰ্ট কৰাৰ ফলত তেওঁলোকে নিৰ্বাচিত প্ৰথমবাৰ ভোট দিছে তেওঁলোকে যোৱাবাৰ। কিন্তু এতিয়া তেওঁলোকে ইমান কষ্ট কৰি যিখন নেকি ইয়াত এটা 6টা সমষ্টি পালে, এই 6টা সমষ্টি নিৰ্বাচনো হ'ল, জনপ্ৰতিনিধিও পালে, কিন্তু সেই জনপ্ৰতিনিধিবোৰ কেনেধৰণে কাম কৰিছে? মানুহখিনিয়ে পৰিৱৰ্তনৰ ধৰত সকলোৱে মিলি ইয়াত 6টা সমষ্টিকেই মানুহ বিজেপিক ভোট জিকাইছে, বিজেপিক ভোট দি জিকাইছে। কি কাৰণে জিকাইছে? বিজেপিৰ এটা শ্লোগান আছে কি, দুৰ্নীতিৰ ওপৰত শূন্য সহনশীলতা তেওঁলোকে অৱলম্বন কৰিব। কিন্তু আজি আমি চাওক, তিৱা স্বায়ত্ত পৰিষদৰ যিটো দুৰ্নীতিৰ মানে এটাকৈ আমি ফাদিল কৰি আছোঁ, দুৰ্নীতি হোৱা নাই বুলি কৈ আছে। কিন্তু এটা বস্তু মোৰ আচৰিত লাগে যে মুখ্যমন্ত্ৰী মহোদয় আমি বাৰম্বাৰ আবেদন কৰাৰ পিছতো মানে তেওঁলোকে কোনো ধৰণৰ এই তিৱা স্বায়ত্ত পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে হস্তক্ষেপ কৰা নাই। আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আমি বিচাৰি পেলাই বাৰে আবেদন কৰিছোঁ। আমি ৰাজ্যপালকো আমি আবেদন কৰিছোঁ যে এই তিৱা স্বায়ত্ত পৰিষদত তেওঁলোকে হস্তক্ষেপ কৰিব লাগে বুলি, কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। এতিয়া চাওক, আমি এতিয়া ফিল্ডটোৰ ভিতৰত আমি ভিজিট কৰি গম পাইছোঁ। চাওক, এইটো 2022-23 বৰ্ষত তিৱা স্বায়ত্ত পৰিষদে এটা বাউণ্ডেৰী ৱাল সোণাপুৰ পৰিষদীয় সমষ্টিত আপোনাৰ কনষ্ট্ৰাকশ্যন অফ ব্ৰিক বাউণ্ডেৰী ৱাল অফ মধুবন জ্যোতি সংঘ এট নাজিৰাখাট, এমাউণ্টটো হৈছে 10 লাখ। ঠিকাদাৰগৰাকী হৈছে বিশ্বজিৎ বৰ্মন, ইয়াৰে স্থানীয় লোক, কামৰূপ জিলাৰে হয়। এতিয়া চাওক, এতিয়া ইয়াতে কামটো হ'ব লাগিছিলে আপোনাৰ 124 মিটাৰ বাউণ্ডেৰী ৱাল, যিটো 10 লাখ টকীয়া কামত তেওঁলোকে 124 মিটাৰ বাউণ্ডেৰী ৱাল বনাব লাগে। হাইটটো হ'ব লাগে 5 ফুট 10 ইঞ্চি আৰু সৰুকৈ এটা গেট এটা আছে। এতিয়া তেওঁলোকে সেই 124 ফুটৰ ঠাইত তেওঁলোকে নিৰ্মাণ কৰিছে মাত্ৰ আমি ফিটা মাৰি আমি পালোঁ 65-70 মিটাৰ তেওঁলোকে নিৰ্মাণ কৰিছে, বাকীখিনি তেওঁলোকে আত্মসাৎ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন উত্থাপন হৈছে কি, ইয়াৰে যিটো নেকি আমি ফলকত আমি গম পালোঁ এই কামটো হৈছে জবা ইংতি EM কাৰ্যবাহী সদস্য জবা ইংতিয়ে ইয়াত এই কামটো কৰিছে আৰু এই ঠিকাদাৰ হৈছে বিশ্বজ্যোতি বৰ্মন। যদিও ইয়াতে স্থানীয় এজন মানে সদস্য আছে, তো EM হিচাপে তেওঁ ইয়াতে কামটো দিছে, স্পেচিয়েল কাম এইটো। তো স্পেচিয়েল কামটো অধিক ভাল হ'ব লাগিছিলে, কিন্তু আমিতো ইয়াতে কোনো ধৰণৰ তেনেকৈ দেখা নাই। ইয়াতে দেখিছোঁ বাউণ্ডেৰী ৱালটো ভাঙা আছে আৰু অৰ্ধনিৰ্মিত বাউণ্ডেৰী ৱাল, আৰু যিটো মানে হ'ব লাগে, যিমানখিনি হ'ব লাগে 124 মিটাৰ হ'ব লাগে, কিন্তু সেইটোও তেওঁলোকে বনোৱা নাই। তো ইয়াতে এটা সাংঘাতিক ধৰণৰ এটা মানে দুৰ্নীতি হৈছে। মানে
আধা কামতে তেওঁলোকে কামটো সমাপ্ত কৰিছে আৰু বাকীখিনি টকা তেওঁলোকে আমি ক'বই লাগিব এইটো আমি বাৰে বাৰে ক'ম ইয়াতে ঠিকাদাৰগৰাকী ঠিকাদাৰ বিশ্বজ্যোতি বৰ্মন জেইগৰাকী স্থানীয় সদস্য স্থানীয় সদস্য পৰেশ ৰংহাং আৰু কাৰ্যবাহী সদস্য জোবা ইংতি আৰু আমাৰ তিৱা সাহিত্য পৰিষদৰ যি নেকি CM মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া তেখেতে হৈছে দুৰ্নীতিৰ চৰ্দাৰগৰাকী আৰু তেওঁলোকে আটাই মিলি ইয়াতে তেওঁলোকে আত্মসাৎ কৰিছে আৰু সকলো স্কিমৰ পৰা ইয়াৰ পৰা অলপ তাৰ পৰা অলপ মানে তেওঁলোকে মানে আত্মসাৎ কৰি এটা মানে আজি তাৰিখত ক'বলৈ গ'লে এটা লাক্সাৰিয়াছ লাইফ তেওঁলোকে মানে জীৱন নিৰ্বাহ তেওঁলোকে কৰি আছে আৰু তিৱা সাহিত্য পৰিষদক লৈ আমাৰ সাধাৰণ জনতাৰ এটা বহুত আশা আছিলে দীৰ্ঘদিনীয়া আশা এটা আছিলে হেঁপাহ এটা আছিলে বিশেষকৈ স্পেচিয়েলি কামৰূপত যিদিন প্ৰথমবাৰ তেওঁলোকে মানে ভোটদান কৰিছে আৰু ভোটদান কৰি ইয়াতে তেওঁলোকে নিৰ্বাচিত কৰি পঠাইছে কিন্তু বিজেপিৰ যিটো নেকি দুৰ্নীতিৰ ওপৰত শূন্য সহনশীলতা অৱলম্বন কৰি জিৰ' টলাৰেঞ্চৰ যদি কথা কৈ আছে ইয়াৰ সম্পূৰ্ণ এটা মানে ওলোটা ছবিহে আমি দেখিবলৈ ইয়াত পাইছোঁ কি ব্যৱস্থা আমি চাওক আমি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আমি এটা কেছ ৰুজু কৰিছোঁ তিৱা সাহিত্য পৰিষদৰ যিটো দুৰ্নীতি হৈছে ইয়াৰ ওপৰত আমি এটা কেছ ৰুজু কৰিছোঁ আমি অভিযোগ আনিছোঁ